হাই বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলো ভালে আছা। মই সৰু সুৰা এখন চব্জি দোকান খুলিছোঁ, আপোনালোকে সকলোৱে জানে। মোৰ ভিডিঅ'ত দেখাইছোঁ মোৰ চব্জি দোকানখন। তো আজি ডিব্ৰুগড়লৈ আহিলোঁ চব্জি দিবৰ কাৰণে হ'লচেল দোকানত। একদম কেঁচা শাক পাচলি একেবাৰে জুই লাগি আছে, জুই। বিলাহী 80 টকা হ'লচেল। তো কেনেকৈ কাৰোবাৰ কৰিম? 80 টকাকৈ আনি কিনে মই কেনেকৈ বিকিম? মানে 90 টকাকৈও দিলেও খাব মন নকৰিব। মানে 80 টকাত আনি 80 টকাত দিলেও বিলাহী খাব মন নকৰিব। তো এতিয়া সেইকাৰণে আনিলোঁ। কেনেকৈ বেপাৰ কৰিম, কি কৰিম একো বুজিয়ে পোৱা নাই দেই। একো এটা প্ৰফিট নথকা হৈছে। মানে মাৰোৱাৰী আমাৰ অসমীয়া ল'ৰা পালে মানে এনেকুৱা কৰোঁ বুলিয়ে কয় না, কি নাজানো। এতিয়া ডিব্ৰুগড়ৰ পৰা ঘৰলৈ গৈয়ে আছোঁ। এয়া মোৰ বসন্তীখন লৈ শাক পাচলি বেছি আনিব নোৱাৰিলোৱে, কাৰণ কেলৈ ইমান দাম হৈ আছে, কেনেকৈ আনিব? কম পৰিমাণে আনিলোঁ। বাকী ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ। এখনতে গাড়ী চলাই আছোঁ, যিহেতু এখনতে ভিডিঅ' কৰিছোঁ, এখনতে গাড়ী ষ্টেৰিং ধৰিছোঁ। এতিয়া বৰ্তমান লাহোৱাল পালোঁহি আৰু। হ'ব দিয়া, বাই বাই। ফ'ল' কৰি ল'বা দেই, ফ'ল' কৰি ল'বা, লাইক কৰি দিবা। এংগেজমেণ্ট ভিডিঅ' হয়, কমেণ্ট চমেণ্ট কৰি দিবা, তেতিয়া তোমালোকৰ ফ'ল'ৱাৰ বাঢ়িব। বাই বাই।